ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি 2025 জিলা পৰ্যায়ত তেজপুৰ টুমুকি মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে। বৰ্তমানে আপুনি দেখিব পাইছে আজিৰ দিনটো আৰু দৰ্শকৰ এই ধৰণে উপস্থিত পৰিলক্ষিত হোৱা দেখা যায়। ভালে সংখ্যক দৰ্শক আহি মিনি ষ্টেডিয়ামত উপস্থিত হৈছে আৰু মিনি ষ্টেডিয়ামৰ সৌন্দৰ্য উপভোগ কৰিছে ফুটবল খেলাৰ। আৰু ফুটবল খেলাৰ খন্তেক পিছতে ইয়াত আৰম্ভ হ'ব। গেৰুৱা গাঁও FC আৰু ঢেকিয়াজুলিৰ মাজত অনুষ্ঠিত হৈছে ফাইনেল খেলখন আজি অনুষ্ঠিত হৈছে। লগতে স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু তেখেতক সম্বৰ্ধনা জনোৱা হৈছে। লগতে স্থানীয় গণ্যমান্য ব্যক্তি আহি উপস্থিত হৈছে আৰু লগতে এয়া দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে। এয়া আমি পোনপটীয়াকৈ আপোনাক দেখাবলৈ যত্ন কৰি আছো, টুমুকিৰ পৰা লাইভ দেখাবলৈ যত্ন কৰি আছো। আপুনি ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব, ফলো কৰিব পেজটো। এয়া চাওক, আমি এই মুহূৰ্তত আমি ইয়াত আহি পাইছো। গেৰুৱা গাঁও FC কোচ মহোদয়ৰ ফালৰ পৰা দুআষাৰ কথা ইয়াত ৰাখিবলৈ যত্ন কৰা হৈছে আৰু এয়া সাইডত খেলখন অনুষ্ঠিত হৈছে। আপুনি দেখিব পাইছে, উপভোগ কৰি আছে সাইডত খেলখন আৰু লগতে কোচ মহোদয়ৰ দুআষাৰ বক্তব্য ইয়াত ৰাখিবলৈ চেষ্টা কৰা হৈছে আৰু কোচ মহোদয়ে তেখেতৰ টিমৰ বিষয়ে কৈছে আৰু বহুত ভাল লাগিছে ইয়াত আহি পেলাই। যিটো খেলখন তেখেত বিজয় হৈ যোৱাৰ সংকল্প লৈ ফাইনেললৈকে আহি পাইছে, এয়া বৰ ডাঙৰ গৌৰৱৰ বিষয়। আৰু তেখেতে স্পষ্টভাৱে কৈছে যে কোনোবা যদি খেলা আছে তেনেকুৱা তেখেতসকলে ট্ৰেইনিং দিব বুলি কৈছে, তেওঁ স্পষ্টভাৱে কৈছে। আৰু এয়া চাওক, খেলাখন অনুষ্ঠিত হৈছে ইতিমধ্যে। খেলখন কেনেকুৱা লাগিছে আপোনালোকক কমেণ্টত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব, লাইক কৰিব। এয়া কোচ মহোদয়ে স্পষ্টভাৱে তেওঁৰ বক্তব্যটো ৰাখিছে আৰু এয়া খেলখন অনুষ্ঠিত হৈছে। গেৰুৱা গাঁও FC আৰু ঢেকিয়াজুলিৰ মাজত ফাইনেল খেলখন আজি অনুষ্ঠিত হৈছে। লগতে এয়া টুমুকি মিনি ষ্টেডিয়াম যিটো সৌন্দৰ্য এতিয়া সকলো ৰাইজে উপভোগ কৰিছে আৰু ভালে সংখ্যক দৰ্শক দেখা গৈছে। লগতে এয়া চাওক খেলৰ অনুভৱ কি, ফুটবল খেলাখন অনুষ্ঠিত হৈছে মিনি ষ্টেডিয়ামত আৰু খেলখন যিহেতুকে গেৰুৱা গাঁও FC আৰু ঢেকিয়াজুলিৰ মাজত অনুষ্ঠিত হৈছে, গতিকে বহুত দূৰ দূৰণিৰ পৰা দৰ্শক আহি ইয়াত উপস্থিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম গোৰ্খালাণ্ড।